থাকিব পৰা হলে থাকিলোহেঁতেন এই বাটেৰে আৰু তেওঁ কেতিয়াও ঘূৰি নাহে মৰিব পৰা হলে তেওঁ একেবাৰে গ'লগৈ লগে থাকিব ভোগালীৰ উৰুকাটি সকলোৰে মন উৰুঙা কৰি গুচি গ'ল মৰম শিল্পীজন তেনেকৈ পাতো এইবাৰ পকায় ফাগুনী পলাশৰ ৰঙাৰং চাবলৈ এই ফাগুনলৈ নৰল তেওঁ নাচনী তেনেকৈ মাতো জাতীয়তাবাদী চিন্তা চেতনাৰে সমৃদ্ধ শিল্পী ৰাজীৱ শদিয়া অমৰ হওক আপোন গাঁওখনলৈ শিল্পীগৰাকীৰ শেষ যাত্ৰাত সকলোৱে দিলে এই ধ্বনি শদিয়াৰ কুনবিলপৰীয়া টুপৰিঙা গাঁৱত এক অবৰ্ণনীয় পৰিৱেশ মৰমৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে এবাৰ চাবলৈ আৰু শেষ বিদায় জনাবলৈ অগণন গুণমুগ্ধৰ ভিৰ গ্লেমাৰৰ পৃথিৱীখনত আন শিল্পীতকৈ পৃথক আছিল তেওঁ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত নিসংকোচে নিৰ্ভয়ে গীত গাই গৈছিল তেওঁ জাতিৰ প্ৰতি অহা সংকট ভাষাৰ প্ৰতি অহা সংকটত তেওঁৰ কণ্ঠ আছিল স্পষ্ট পিছে এই জাতি মাটিৰ গীত গাবলৈ তেওঁ আৰু নাই বিহুৰ দিনাই জ্বলিল শিল্পী ৰাজীৱ শদিয়াৰ নশ্বৰ দেশ কেৱল থাকি গ'ল তেওঁৰ জাতি মাটি ভেটি ৰক্ষাৰ গান চিৰদিনৰ বাবে থাকি গ'ল তেওঁৰ কণ্ঠ যি গীতে চিৰদিন অসমীয়া সোঁৱৰাই থাকিব তেওঁৰ উপস্থিতি যি গীত শুনিলে অসমীয়াৰ গাত বাজিব জাতি মাটি ৰক্ষাৰ চেতনা অসমীয়াৰ মাজত তেওঁ সদায় অমৰ হৈ থাকিব অসমীয়াই সদায় তেওঁক মনত ৰাখিব গণশিল্পী হিচাপে মানুহৰ মাজত থাকি ভালপোৱা শিল্পীজন সদায় থাকিব জনতাৰ হৃদয়ত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক